নমস্কাৰ বন্ধুসকল, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ মুহূৰ্তত নুমলীগড়ত অৱস্থিত অন্য এক স্থানৰ বিষয়ে ক'বলৈ পাই মই সুখী অনুভৱ কৰিছোঁ। সেই স্থানটো হৈছে গল্ডেন মনেষ্ট্ৰী, যিটো অসমৰ এক অপৰূপ সৌন্দৰ্যৰ প্ৰতীক। ই কেৱল ধৰ্মীয় স্থানেই নহয়, সেয়া অসমবাসীৰ বাবে এক শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক। পাগোডাটোৰ গঠন কলা এতিয়া কেৱল অসমৰেই নহয়, সমগ্ৰ দেশৰ ভ্ৰমণকাৰীসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰ চাৰিওফালে থকা পাহাৰ আৰু শান্তিপূৰ্ণ পৰিৱেশে মানসিক শান্তি প্ৰদান কৰে। ই আমাৰ অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ জীয়াই থকাৰ প্ৰতীক। শেষত মোৰ আপোনালোকলৈ এটাই অনুৰোধ, যিকোনো সময়ত আপোনালোকে ইয়াত এবাৰ ভ্ৰমণ কৰিবলৈ আহক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে ইয়াৰ সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব উপলব্ধি কৰক। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।